মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ বিজ্ঞান পাঠ্যপুথিৰ অধ্যায় 14 শব্দ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্যম হৈছে, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ। তোমালোকে উত্তৰত লিখিবা গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ। টু নম্বৰ প্ৰশ্নটো হৈছে কাৰ মাত কম কম্পনাংকৰ হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, পুৰুষ। তোমালোকে উত্তৰত লিখিবা পুৰুষ। 3 নম্বৰত দিয়া আছে তলৰ শুদ্ধ উক্তিসমূহত হু আৰু ভুল উক্তিসমূহত অ লিখা। এ নম্বৰ উক্তিটো হৈছে বায়ুশূন্য স্থানত শব্দ সঞ্চাৰিত হ'ব নোৱাৰে। এই উক্তিটো শুদ্ধ। তোমালোকে উত্তৰত হু লিখিবা। বি নম্বৰ উক্তিটো হৈছে এটা কম্পমান বস্তুৰ প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাকেই ইয়াৰ পৰ্যায়কাল বোলে। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত অ লিখিবা। চি নম্বৰ উক্তিটো হৈছে কম্পনৰ বিস্তাৰ বেছি হ'লে শব্দ দুৰ্বল হয়। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত অ লিখিবা। ডি নম্বৰ উক্তিটো হৈছে মানুহৰ বাবে শ্ৰাব্য সীমা 20 হাৰ্টছৰ পৰা 20,000 হাৰ্টছ। এই উক্তিটো শুদ্ধ। তোমালোকে উত্তৰত হু লিখিবা। ই নম্বৰ উক্তিটো হৈছে কম্পনৰ কম্পনাংক কম হ'লে তীক্ষ্ণতা বেছি হয়। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত অ লিখিবা। এফ নম্বৰ উক্তিটো হৈছে অবাঞ্ছিত বা অস্বস্তিকৰ শব্দকেই সংগীত বুলি কোৱা হয়। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত অ লিখিবা। জি নম্বৰ উক্তিটো হৈছে শব্দ প্ৰদূষণে আংশিক শ্ৰৱণ বিসংগতি সৃষ্টি কৰিব পাৰে। এই উক্তিটো শুদ্ধ। তোমালোকে উত্তৰত হু লিখিবা। 4 নম্বৰত দিয়া আছে উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা। এ নম্বৰত দিয়া আছে এটা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ক বস্তুৰ দেশ বোলে। তোমালোকে খালী ঠাইত লিখিবা পৰ্যায়কাল। বি নম্বৰত দিয়া আছে কম্পনৰ দেশ দ্বাৰা তীব্ৰতা নিৰ্ণয় হয়। তোমালোকে খালী ঠাইত লিখিবা বিস্তাৰৰ। চি নম্বৰত দিয়া আছে কম্পনাংকৰ একক হৈছে দেশ। তোমালোকে খালী ঠাইত লিখিবা হাৰ্টছ। ডি নম্বৰত দিয়া আছে অবাঞ্ছিত শব্দক দেশ বোলে। তোমালোকে খালী ঠাইত লিখিবা কোলাহল। ই নম্বৰত দিয়া আছে কম্পনৰ দেশ দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপণ হয়। তোমালোকে খালী ঠাইত লিখিবা কম্পনাংকৰ। ফাইভ নম্বৰত দিয়া আছে এটা দোলকে 4 ছেকেণ্ডত 40টা দোলন সম্পূৰ্ণ কৰে। ইয়াৰ পৰ্যায়কাল আৰু কম্পনাংক নিৰ্ণয় কৰা। তোমালোকে উত্তৰত লিখিবা দিয়া আছে দোলনৰ সংখ্যা = 40, সময় = 4 ছেকেণ্ড। আমি জানো যে প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাই হৈছে কম্পনাংক। গতিকে কম্পনাংক = দোলনৰ সংখ্যা / সময় = 40/4 = 10 হাৰ্টছ। গতিকে পৰ্যায়কাল = 1 কম্পনাংক = 1 / 0.1 ছেকেণ্ড।
6 নম্বৰ প্ৰশ্নটো হৈছে মহে প্ৰতি ছেকেণ্ডত গড়ে 500 বাৰকৈ পাখি কঁপাই শব্দৰ সৃষ্টি কৰে। এই কম্পনৰ পৰ্যায়কাল কিমান? তোমালোকে উত্তৰত লিখিবা। দিয়া আছে কম্পনৰ সংখ্যা ইকুৱেল টু 500, সময় ইকুৱেল টু 1 ছেকেণ্ড, দেয়াৰফৰ পৰ্যায়কাল ইকুৱেল টু সময় ডিভাইডেড বাই দোলনৰ সংখ্যা ইকুৱেল টু 1 ডিভাইডেড বাই 500 ইকুৱেল টু 0.002 ছেকেণ্ড। ছেভেন নম্বৰত দিয়া আছে তলৰ বাহিৰৰ যন্ত্ৰসমূহৰ কম্পন হৈ শব্দ উৎপন্ন কৰা অংশসমূহ চিনাক্ত কৰা। এ নম্বৰত দিয়া আছে ঢোলক। তোমালোকে উত্তৰত লিখিবা টানি ৰখা চামৰা। বি নম্বৰত দিয়া আছে চেতাৰ। তোমালোকে উত্তৰত লিখিবা টানি ৰখা তাঁৰ। চি নম্বৰত দিয়া আছে বাঁহী। তোমালোকে উত্তৰত লিখিবা বায়ু স্তম্ভ। 8 নম্বৰ প্ৰশ্নটো হৈছে কোলাহল আৰু সংগীতৰ মাজৰ পাৰ্থক্য কি? সংগীত কেতিয়াবা কোলাহল হ'ব পাৰেনে? তোমালোকে উত্তৰত লিখিবা কোলাহল ই হৈছে অপ্ৰিয় শব্দ। সংগীত ই হৈছে শুৱলা শব্দ। কোলাহল ই শব্দ প্ৰদূষণৰ সৃষ্টি কৰে। সংগীত ই শব্দ প্ৰদূষণৰ সৃষ্টি নকৰে। কোলাহল ই স্বাস্থ্যৰ বাবে হানিকাৰক। সংগীত ই স্বাস্থ্যৰ বাবে ভাল। কোলাহল সৃষ্টি হ'বলৈ কোনো বিশেষ বাদ্যযন্ত্ৰৰ প্ৰয়োজন নহয়। সংগীত সৃষ্টি কৰিবলৈ বিশেষ বাদ্যযন্ত্ৰৰ প্ৰয়োজন হয়। সংগীত কেতিয়াবা কোলাহল হ'ব পাৰে, বিশেষকৈ যদি ই অতি ডাঙৰ হয় বা অবাঞ্ছিত পৰিৱেশত বজোৱা হয়। নাইন নম্বৰ প্ৰশ্নটো হৈছে তোমাৰ চাৰিওফালে হোৱা শব্দ প্ৰদূষণৰ উৎসসমূহৰ তালিকা এখন প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা আমাৰ চাৰিওফালে হোৱা শব্দ প্ৰদূষণৰ উৎসসমূহ হৈছে যান বাহনৰ শব্দ, ফটকাৰ শব্দ, উচ্চ স্বৰত বজোৱা টেলিভিছন আৰু ট্ৰেনজিষ্টৰ ৰেডিঅ', পাকঘৰৰ কিছুমান সঁজুলি, কুলাৰ, শীততাপ নিয়ন্ত্ৰণ যন্ত্ৰ আদি। টেন নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা শব্দ প্ৰদূষণ মানুহৰ বাবে অপকাৰী কাৰণ ইয়াৰ ফলত মানুহৰ নানা স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। টোপনি নোহোৱা, ৰক্তচাপ, উদ্বেগ আৰু বহুতো স্বাস্থ্য বিসংগতিৰ কাৰণ শব্দ প্ৰদূষণ হ'ব পাৰে। উচ্চ স্বৰৰ শব্দ অবিৰতভাৱে শুনি থাকিলে মানুহৰ স্থায়ী অথবা অস্থায়ী ৰূপত শ্ৰৱণ বিসংগতি ঘটিব পাৰে। 11 নম্বৰ প্ৰশ্নটো হৈছে তোমাৰ মাৰা দেউতাৰাই ঘৰ এটা কিনিবলৈ ওলাইছে। তেওঁলোকক এটা পথৰ দাঁতিৰ আৰু আন এটা পথৰ পৰা 3টা উপপথ আঁতৰত থকা ঘৰ দেখুওৱা হৈছে। তুমি তোমাৰ মা দেউতাক কোনটো ঘৰ কিনিবৰ বাবে পৰামৰ্শ আগবঢ়াবা কাৰণ ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা মই মোৰ মা দেউতাক আন এটা পথৰ পৰা 3টা উপপথ আঁতৰত থকা ঘৰখন কিনিবলৈ পৰামৰ্শ আগবঢ়াম কাৰণ পথৰ দাঁতিত থকা ঘৰখন চলন্ত যান বাহনৰ বাবে দিনে ৰাতিয়ে অধিক হুলস্থুলীয়া হৈ থাকিব। আনহাতে পথৰ পৰা 3টা উপপথ আঁতৰত থকা ঘৰখন অধিক নিজান হ'ব কাৰণ শব্দৰ তীব্ৰতা, উৎস আৰু
শ্ৰোতাৰ মাজৰ দূৰত্বৰ লগত হ্ৰাস পায়। 12 নম্বৰত দিয়া আছে ষড়যন্ত্ৰৰ চিত্ৰ আঁকা আৰু ইয়াৰ কাৰ্যসমূহ তোমাৰ নিজৰ ভাষাত বৰ্ণনা কৰা। ইয়াত মই তোমালোকক ষড়যন্ত্ৰৰ এটা চিত্ৰ দি দিছোঁ, তোমালোকে এইখিনি চাই আঁকি ল'বা। ষড়যন্ত্ৰৰ চিত্ৰ আঁকাৰ পাছত তোমালোকে লিখিবা ষড়যন্ত্ৰ বা স্বৰকক্ষ বায়ুনলীৰ ওপৰৰ অংশত থাকে। ই দুডাল স্বৰতন্ত্ৰীৰে গঠিত যি দুয়োফালে টানকৈ থাকে, যাৰ মাজত বায়ু পাৰ হ'ব পৰাকৈ এটা ঠেক ফাঁক থাকে। হাওঁফাওঁৰ পৰা বায়ু এই ফাঁকেৰে জোৰেৰে ঠেলি পঠিয়ালে স্বৰতন্ত্ৰীবোৰ কঁপিবলৈ ধৰে আৰু শব্দৰ সৃষ্টি কৰে। মাংসপেশীয়ে স্বৰতন্ত্ৰীবোৰ টান বা ঢিলা কৰিব পাৰে, যাৰ ফলত শব্দৰ গুণাগুণ আৰু মাতৰ তাৰতম্য হয়।